এয়া আমি অহাকালি 12, 13 আৰু 14 তিনিদিনীয়াকৈ এইবাৰৰ 7ম বাওখুংৰি ফেষ্টিভেল আৰম্ভ কৰিবলৈ লৈছোঁ। আপুনি দেখিয়েই গম পাইছে, কেমেৰাই নিশ্চয় কভাৰ কৰিব। সকলো ফালে উৎসাহ আনন্দ, বহুত মানুহ কেইবাদিনো আগৰ পৰা ইয়াত অহা যোৱা আৰম্ভ কৰিছে। বিভিন্ন ধৰণৰ আয়োজন, এক্সিবিশ্যন, ইণ্ডিজিনিয়াছ গেম, মেইন এট্ৰেকশ্যন বাওখুংৰি ফেষ্টিভেলৰ হিল ট্ৰেকিঙত এইবাৰ আমি ডিষ্টেঞ্চ বঢ়াইছোঁ। আমি আশা কৰিছোঁ এইবাৰ আগতকৈ আৰু বেছি পাৰ্টিচিপেণ্ট আহিব, সেইকাৰণে আমি এইবাৰ প্ৰাইজৰ সংখ্যাও বঢ়াই দিছোঁ। কনচলেশ্যন প্ৰাইজ আগেয়ে আমাৰ 7টা আছিলে, এতিয়া আমি আনাদাৰ 5টা কনচলেশ্যন আৰু বঢ়াই দিছোঁ। লগতে এইবাৰ এট্ৰেকশ্যন আছে পাৰাগ্লাইডিঙৰ। গতিকে এইবাৰ আমি আৰু বেছি পাৰ্টিচিপেশ্যন আশা কৰিছোঁ। ইয়াত আৰু বেছি এইটো প্ৰগ্ৰামত ভাগ ল'ব মানুহে। বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰা এক্সিবিশ্যন আছে, কালচাৰেল প্ৰগ্ৰেম আছে, ডান্স কম্পিটিশ্যনছ আছে, আৰু ইয়াৰ লগতে আমাৰ একাডেমিকত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা ইয়াতে কৰা হ'ব, কুইজ কম্পিটিশ্যন হ'ব, আৰু যিবোৰ মানে একাডেমিক কেৰিয়াৰত ভাল পাৰফৰ্মেঞ্চ কৰিছে তেওঁলোকক ইয়াত ফেলিচিটেট কৰা হ'ব। গতিকে এইবাৰৰ আয়োজন আগৰবাৰতকৈ আৰু এখপকৈ আমি আগুৱাই গৈ আছোঁ, আৰু আশা কৰিছোঁ এইবাৰ পাব্লিকে আৰু বেছি ভাল পাব। আৰু আমাৰ BTC গভৰ্ণমেণ্টৰ ফালৰ পৰা এইটো আশা কৰা গৈছে যে বাওখুংৰি ফেষ্টিভেলটো এটা দিনত আমি অতি সোনকালেই পৃথিৱীৰ ভিতৰতে মানে জনাজাত কৰিবলৈ আমি সক্ষম হ'ম। ইয়াত আৰু নতুন নতুন এট্ৰেকশ্যন আনিবলৈ সক্ষম হ'ম। কম্পিটিশ্যন ইয়াতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা পাৰ্টিচিপেট কৰিবলৈ আহে। প্ৰথমবাৰৰ পৰাই আমি আকৰ্ষণ কৰিব পাৰিছোঁ। অইন ষ্টেটৰ পৰাও মানুহ আহি ইয়াত পাৰ্টিচিপেট কৰে, আৰু তেখেতসকলে দুজন সংখ্যক প্ৰাইজো লৈ যাব পৰা হৈছে। গতিকে ইয়াৰ মানে এট্ৰেকশ্যনটো দিনক দিনে বাঢ়ি গৈছে, আৰু আমাৰো ভাল লাগিছে যে আমাৰ বাওখুংৰি ফেষ্টিভেলৰ পাতাৰ পিছত যিটো আমাৰ উদ্দেশ্য আছিল, সেইটোক মানে নাগালেণ্ডত যিটো হৰ্ণবিল ফেষ্টিভেল বা অৰুণাচলত যিটো জিৰ' ফেষ্টিভেল, এনেকুৱা ধৰণৰ আমাৰ বাওখুংৰি ফেষ্টিভেলটো জাকত জিলিকা হ'ব। এটা সময়ত অকল ভাৰতবৰ্ষ কিয়, গোটেই পৃথিৱীৰ পৰাই যাতে ইয়াত মানুহ আহে, পাৰ্টিচিপেট কৰে। আমি ইয়াত যাতে আৰু বেছি নতুন নতুন এট্ৰেকশ্যন দিব পাৰোঁ, টুৰিজিমৰ কাৰণে বিভিন্ন ধৰণৰ আমি সুবিধা যাতে ইয়াত প্ৰস্তুত কৰিব পাৰোঁ। আমাৰ আশে পাশে বহুত তেনেকুৱা ধৰণৰ প্ৰজেক্ট আছে, ভৱিষ্যতত আমি সেইটো কৰি উলিয়াম। তাৰ কাৰণে অৱশ্যে আমাক সময় লাগিব, সময়ত আমি সকলো কৰিব পাৰিম, এইটো আশা লৈয়ে আমি কৰি গৈছোঁ। এই বাওখুংৰি পাহাৰটো এই তাহানিৰ যুগৰ পৰাই ইয়াৰ এটা ঐতিহ্য আছে। ইয়াতে বহুত দূৰ অঞ্চলৰ পৰাও মানুহ আহি বহাগ মাহৰ সংক্ৰান্তিৰ দিনাখন পাহাৰটো বগায়। ওপৰত শিৱ মন্দিৰ আছে, বিভিন্ন হিষ্ট্ৰিক ইয়াত বিলিভ আছে। অন্থাই গুফুৰ, অন্থাই গছম, আৰু এইখিনি ক'বলৈ গ'লে বহুত দীঘলীয়া হ'ব। মই কৈছোঁ যে ইয়াতে হিষ্ট্ৰিক বহুত বিলিভ আছে আমাৰ মানুহখিনি খুব সহজ সৰল। তেওঁলোকে বিশ্বাস কৰে যে সংক্ৰান্তিৰ দিনাখন এই পাহাৰটো বগাই পেলাই বহুত ওপৰত, বহুত কষ্টকৰ পথ, পাহাৰ বগাই তেওঁলোকে যেতিয়া মন্দিৰত অলপ সেৱা কৰে, নিজৰ মনোকামনা তাতে ঈশ্বৰৰ ওচৰত প্ৰকাশ কৰে, তাৰপিছত তেওঁলোকে নামি অহাৰ পিছত বিশ্বাস আছে যে মানুহবিলাক সকলো ৰোগৰ পৰা মুক্ত হৈ পৰে, তেওঁলোকৰ মনোকামনা সকলো পূৰ্ণ হয়। এই বিলিফ যুগ যুগান্তৰৰ পৰা চলি আহিছে। এই বিশ্বাস লৈয়ে মানুহে পালে ল'ৰা বুঢ়া, ডেকা গাভৰু, এনেকৈ সৰু কণ ল'ৰা ছোৱালীও আপোনালোকে আচৰিত হ'ব, ইমান ওখ পাহাৰত ইমান সহজেই মানে উঠি যায়, আনন্দ উপভোগ কৰে, আৰু সকলোৱে অতি আনন্দ মনেৰে এটা মনত ছেটিছফেকশ্যন লৈ দিনৰ পৰা বৈশাগু আৰম্ভ হয়। তাৰ এটা ছেটিছফেকশ্যন লৈ নামি আহে। তাৰপিছত নতুন বছৰৰ আৰম্ভণি হয়, সকলোৱে নতুন উৎসাহেৰে, নতুন আশাৰে নতুন বছৰটোক আঁকোৱালি লয় আনন্দ উল্লাসেৰে, আৰু ঈশ্বৰৰ কৃপা সকলোৱে নিজক পাইছে বুলি এইটো বিশ্বাস লৈ পেলাই গোটেই বছৰটো আনন্দেৰে পাৰ কৰে।